এইটো বহুত চিৰিয়াছ ঘটনা। আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে এগৰাকী বিদেশী গাভৰুৱে মহিলাই আমাৰ অসমৰ কালিৰ যিটো আপোনাৰ হেৰি আছিলে পোষ্টমেলনৰ যিটো প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমটোত তেখেতক শাৰীৰিকভাৱে তেখেতক অপমানিত কৰা হৈছে বুলি মানে শাৰীৰিক নিৰ্যাতন চলোৱা হৈছে বুলি তেখেতে অভিযোগ উত্থাপন কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে অসম চৰকাৰে পোষ্টমেলনৰ প্ৰগ্ৰেমটো পাতিছে, কৈছে যে আমাৰ ইয়াত পৰ্যটন বৃদ্ধি পাব লাগে, কিন্তু কোনোবা দুষ্কৃতিকাৰীয়ে যদি মহিলাৰ গাত হাত দিয়ে আমাৰ ইয়াত পৰ্যটন বৃদ্ধি পোৱাৰ পৰিৱৰ্তে উল্টাকে পৰ্যটক আমাৰ ইয়ালৈ নহাটো কনফাৰ্ম হ'ব। সেইকাৰণে এই ঘটনাৰ মই গভীৰভাৱে নিন্দা কৰিছোঁ। এই ঘটনাটো তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত যাতে অসমক অপমানিত নকৰে তাৰ কাৰণে পুলিচক কঠোৰতম ব্যৱস্থা, অসম চৰকাৰক কঠোৰতম ব্যৱস্থা লৈ যিসকলে এই কাম কৰিছিলে তেওঁলোকক শাস্তি প্ৰদান কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। মানে সেইটোৱে তেখেতে ক'লে যে ভাৰতত মানে অকল অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ বদনাম হৈ গৈছে। এতিয়া কৈছে যে একচুৱেলি কি হয়, এটা কনচাৰ্টত এটা ডাঙৰ প্ৰগ্ৰেমত পুৰুষ মহিলাই সকলো একেলগে থাকে, আন্ধাৰত থাকে, চাহ পোহৰত থাকে, ইজনৰ গাত সিজনৰ গা লাগি থাকে, একেলগতে ডান্স কৰে, নাচে। সেই অনুষ্ঠানত ষ্টেণ্ডাৰ্ড নথকা কিছুমান মানুহে একেবাৰে সামন্তীয় ২ নম্বৰী যৌন উৎপীড়ন সৃষ্টি কৰা কিছুমান মানুহ যেতিয়া ২ নম্বৰী মানুহ কিছুমান তেতিয়া যায়, তেতিয়াহ'লে তাতে থকা ভাল যিসকল শ্ৰোতা দৰ্শক তেওঁলোকক মানে এনেকুৱা ধৰণে অশান্তিৰ সৃষ্টি কৰে। এইটো হ'ল মই ভাবোঁ যে কিছুমান ছাবষ্টেণ্ডাৰ্ড অসমীয়াৰ কাম বা ছাবষ্টেণ্ডাৰ্ড ভাৰতীয় মানুহ কাৰোবাৰ কাম, যিটো বৰ দুৰ্ভাগ্যজনক ঘটনা। এনে ঘটনাই অসমৰ প্ৰতি অসন্মান আনিছে। গতিকে মই ভাবোঁ যে এই ঘটনাৰ উচিত তদন্ত কৰি যিকেইজনে এই ঘটনাটো ঘটাইছে তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি গোটেই পৃথিৱীৰ ওচৰত দেখুৱাই দিব লাগে যে আমি এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও সহ্য নকৰোঁ।